ৰিজাল্ট কৰাৰ মন সকলোৰে থাকে, কিন্তু আজিৰ দিনত সময় বহুত কম থাকে, য'ত বহুত বেছি টপিক কভাৰ কৰিব লগা হয়। কষ্ট সকলোৱে কৰে, কিন্তু হাৰ্ড ৱৰ্ক কৰাতকৈ স্মাৰ্ট ৱৰ্ক কৰাসকলে সোনকালে আৰু সহজে সফলতা লাভ কৰে। এতিয়া যদি মই সুধো যে টপাৰ কোন হ'ব পাৰে, তেতিয়া সকলোৰে আনচাৰ আহিব যে যিসকলে সকলো জানে সিহঁতে টপাৰ হ'ব। কিন্তু আপুনি এটা কথা জানেনে যে পৃথিৱীত এনেকুৱা কোনো নাই যিয়ে সকলো জানে? তাৰমানে শুদ্ধ উত্তৰটো হ'ল যে টপাৰ সিয়ে হ'ব যিয়ে কুৱেশ্যন পেপাৰত অহা সকলো প্ৰশ্নৰ উত্তৰ জানিব। বন্ধুসকল, কিবা এটা ছাবজেক্ট ভালকৈ জানিবলৈ তাক সম্পূৰ্ণ পঢ়িব লাগিব। কিন্তু এতিয়া আমি আলোচনা কৰিম কম সময়ত এক্সামত ভাল ৰিজাল্ট কেনেকৈ পাব পাৰি, তাকো এটা ছিষ্টেমেটিক প্ৰক্ৰিয়াৰ দ্বাৰা। তাৰ বাবে প্ৰথম প্ৰায় 6টা বছৰৰ পুৰণা কুৱেশ্যন পেপাৰ আপোনালোকে গোটাব লাগিব, আৰু সেই ছাবজেক্টৰ ওপৰত অহা চিমিলাৰ কুৱেশ্যনবোৰ আপোনালোকে নোট কৰি যাব লাগিব। আৰু তেনেকৈ কৰিলে আপোনালোকে প্ৰায় 90% আহিব লগা কুৱেশ্যন পেপাৰৰ টপিক নোট কৰা হৈ যাব, আৰু সেয়াও বহুত কম সময়ৰ ভিতৰত। কাৰণ যোৱা 6টা বছৰত যিকেইখন কুৱেশ্যন পেপাৰ আহিছিল সেইকেইখনত সেইটো ছাবজেক্টৰ আহিব লগা কুৱেশ্যন প্ৰায়ভাগ কভাৰ হৈ গৈছিল, যিকেইটা টপিকৰ ওপৰত ইনডাইৰেক্টলি বা ডাইৰেক্টলি কুৱেশ্যন আহিব পাৰে। আৰু আপোনালোকে মাত্ৰ সেইখিনিয়ে পঢ়িব লাগিব। আৰু তেনে কৰিলে আৰু এটা লাভ হ'ব যে নিজে লিখা নোট পঢ়িলে বহুত বেছি সোনকালে আপোনালোকৰ মনত ৰৈ যাব। বহুতে হয়তো এতিয়া ক'ব বা কমেণ্ট কৰিব পাৰে যে তেওঁলোকে এইটো আগতেই জানে, বা ক'ব পাৰে যে পঢ়াত দুৰ্বলবোৰেহে এনেকুৱা কাম কৰে, বা এইটো ক'ব পাৰে যে এইটো মাত্ৰ এটা ৰিভিজনৰ উপায়হে। কিন্তু বন্ধুসকল, এইটো টেকনিক স্মাৰ্ট ৱৰ্কৰ এটা অংশ হয়, আৰু আমি সকলোৱে জানো যে আজিৰ পৃথিৱীত হাৰ্ড ৱৰ্ক কৰাতকৈ স্মাৰ্ট ৱৰ্ক কৰাসকলে বহুত বেছি সোনকালে সফলতা লাভ কৰিব পাৰে। যদি পঢ়াত কমজোৰ বা বেছি সময় নথকা ষ্টুডেণ্টে এনেকৈ পঢ়ি পাছ কৰিব পাৰে, তেনেহ'লে পঢ়াত ভাল আৰু বহুত সময় থকা ষ্টুডেণ্টে এনেকৈ পঢ়ি কিমান বেছি ভাল ৰিজাল্ট কৰিব পাৰে আপোনালোকে এবাৰ ভাবি চাওক। বছৰৰ 375 দিন পঢ়াৰ পাছতো যিখিনি সুৰুঙা ৰৈ যায়, এই টেকনিকটো এই সুৰুঙাবোৰ বন্ধ কৰাৰ এটা উপায়। বা ক'ব পাৰে যে এই টেকনিকটোৱে কেতিয়াও আপোনাক এক্সামৰ বৰষুণ জাকত তিতিব নিদিয়াকৈ সুৰক্ষা দিব। কিন্তু যদি আপোনালোকে পাৰে তেতিয়াহ'লে ৰেগুলাৰলি ষ্টাডি সদায় কৰি যাওক, কাৰণ এইটো টেকনিক অকল আপুনি এটা ছাবজেক্টত ভালকৈ পাছ কৰিবৰ বাবেহে দিয়া হৈছে। কিন্তু এটা ছাবজেক্টত যদি আপোনালোকে প্ৰপাৰ নলেজ পাব বিচাৰে, তেনেহ'লে আপোনালোকে সেই ছাবজেক্টটো ৰেগুলাৰ ষ্টাডি কৰিবই লাগিব। এই টেকনিকটো মাত্ৰ স্মাৰ্ট ৱৰ্কৰ এটা নমুনাহে। যেতিয়া সময় হাতত বহুত কম থাকিব, তেতিয়া এইটো টেকনিক ইউজ কৰিলে বহুত সোনকালে আপোনালোকে ভাল ফল লাভ কৰিব পাৰিব।